নমস্কাৰ, ৰূপাছ ৰেচিপি অসমীয়া জুতিলৈ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই পিঠা কেইটামান বনাইছোঁ অলপ বেলেগ ধৰণে। আপোনালোকেতো সদায় পিঠা বনাই খায়ে থাকে। মই বনোৱা ধৰণে বনাই খাবচোন, আপোনালোকে নিশ্চয় ভাল পাব। আজি মই ৰঙা আলু লৈছোঁ। আপোনালোকে মিঠা আলু কয় নে ৰঙা আলু কয় নাজানো, আমি কিন্তু ৰঙা আলু বুলি কওঁ। এই দুটা ৰঙা আলু লৈ মই ভাল ধৰণে কুকাৰত 4-5টামান হুইচেল দি সিজাই লৈছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত মই প্লেট এখনত লৈ ল'লোঁ আৰু লৈ এতিয়া ইয়াত বাকলি গুচাই দি আছোঁ। বাকলিখিনি ভালদৰে গুচাই ল'লোঁ দুইটাৰে আৰু এতিয়া মই আকৌ হাতেৰে মিহি হোৱাকৈ পিহি লৈছোঁ। তেতিয়াহে সানিবলৈ সুবিধা হ'ব। দুইটা আলু মই ভাল ধৰণে মিহিকৈ পিটিকি ল'লোঁ। এতিয়া মই এইখিনি হৈ যোৱাৰ পিছত মই পিঠাগুড়ি অলপ খুন্দি লৈছিলোঁ। বৰা চাউল আৰু এনেই ভাত খোৱা চাউল মিহলাই পেলাই অকণমান পিঠাগুড়ি খুন্দি লৈছোঁ আৰু সেই পিঠাগুড়িখিনিত গুড় দি দিছোঁ আৰু লগতে এই পিটিকি লোৱা আলুখিনিও মই দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিহলাই সানি লৈছোঁ। সানি হৈ গ'ল। আপোনালোকে যদি আলু কম হয় অকণমান পানীও দি দিব। এতিয়া মই প্লেট এখন লৈ এটা এটাকৈ পিঠা বনাই গৈছোঁ হাতেৰে। মই কেইটামান পিঠা বনাই ল'লোঁ। কেৰাহী এখন গৰম কৰি তাত মিঠাতেল গৰম কৰি ল'লোঁ আৰু পিঠাকেইটা মই সিজিবৰ জোখাৰে এটা এটাকৈ দি গৈছোঁ আৰু অলপ আধা সিজাৰ পিছত মই আকৌ লুটিয়াই দিছোঁ। দেখিছে এয়া মই এফালে সিজাৰ পিছত আকৌ পুনৰ লুটিয়াই গৈ আছোঁ। আধা ৰঙা হৈ গৈছে। মিডিয়াম জুইতে বনাইছোঁ। দুইফালে ভাল ধৰণে মই সিজিবলৈ দিছোঁ। এয়া দেখিছে ৰঙা হৈ উঠিছে, কি সুন্দৰো লাগিছে দেখিবলৈ। মই কাটা চামুচ এখনে চাইছোঁ যাতে ভিতৰখন সিজিছে নাই। এয়া সিজি গৈছে আৰু নিসিজাখিনিও মই আকৌ লুটিয়াই সিজিবলৈ দিছোঁ। এই পিঠাখিনি আমাৰ এতিয়া প্ৰায় হৈয়ে গৈছে। এতিয়া মই কাঢ়ি লৈছোঁ। প্লেট এখনত মই যিখিনি সিজিলে সেইখিনি মই কাঢ়ি লৈ ল'লোঁ। পুনৰ একেখিনি তেলতে আৰু কেইটামান পিঠা মই এতিয়া দি দিছোঁ এটা এটাকৈ। আকৌ এবাৰ সিজাৰ পিছত আধা সিজাৰ পিছত লুটিয়াই দিছোঁ। এফালে সিজাৰ পিছত লুটিয়াই দিছোঁ। এইকেইটাও মই ভাল ধৰণে সেয়া সিজাই লৈছোঁ। অলপ ৰঙা হৈ গৈছে, নিশ্চয় দেখিছে আপোনালোকে কি সুন্দৰ, ৰঙো সুন্দৰ হৈ আহিছে। এইখিনিও আমাৰ সিজা হৈ গৈছে, দেখিছে এয়া নিশ্চয় সুন্দৰকৈ সিজি গৈছে। এয়া দেখিবলৈও সুন্দৰ হয়, কি ধুনীয়া ৰং আহিছে। এইখিনি সিজাৰ পিছত মই আপোনালোকক এই প্লেট এখনত কাঢ়ি দেখুৱাইছোঁ আৰু এটা ভিতৰখন মই ফালিও দেখুৱাইছোঁ। দেখিছেনে সুন্দৰকৈ ভিতৰখনো সিজি গৈছে। আপোনালোকক এয়া মই প্লেট এখনত গোটেইখিনি পিঠা কাঢ়ি দেখুৱাই দিছোঁ। আপোনালোকেও এইদৰে বনাই খাব বুলি মই আশা ৰাখিছোঁ। কিন্তু এই মিঠা আলুটো সাধাৰণতে মাঘৰ বিহুৰ ওচৰতহে পায়। আজিলৈ ইমানতে সামৰিলোঁ।